নমস্কাৰ বিকিবাৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা বৰভেটা শ্ৰী মহাপুৰুষ শংকৰদেৱ কলা সংস্কৃতি সংঘৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে দিহানাম প্ৰতিযোগিতা নিউজ নাওৰ বিশেষ প্ৰতিবেদন বৰভেটা শ্ৰী শংকৰদেৱ কলা সংস্কৃতি সংঘৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত জয় গুৰু শংকৰ সৰ্বগু না কৰো যা কিৰি না শিকো পাম তুহাৰী চৰণত ৰেণুহত কোটি বাৰক কৰোহু প্ৰণাম আজি বৰভেটা শ্ৰী শংকৰদেৱ কলা সংস্কৃতি সংঘৰ নামঘৰ প্ৰাংগণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্ম জয়ন্তী উপলক্ষে এই অনুষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষ হিচাপে যোৱা 2 আৰু 3 অক্টোবৰৰ পৰা শুভাৰম্ভ কৰা হৈছে। এই অনুষ্ঠানৰ শুভাৰম্ভৰ পাছত আজি দ্বিতীয় কাৰ্যসূচী হিচাপে মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। দিহানাম প্ৰতিযোগিতাৰ আৰম্ভণিৰ পূৰ্বে পুৱা প্ৰাত প্ৰসংগকে ধৰি স্মৃতি তৰ্পণ আৰু আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি আমি 11 বজাৰ পৰা মহিলাৰ দিহানাম প্ৰতিযোগিতা ইয়াত আয়োজন কৰিছোঁ। এই দিহানাম প্ৰতিযোগিতাত আমাৰ যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত কৰা হৈছে। আমাৰ সৰ্বমুঠ 15টি দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই 15টি দলৰ ভিতৰত আৰু হয়তো 3-4টা দল আহি আছে, হয়তো সৰ্বমুঠ 19টা দল হ'বই পাৰে। আমি এই দিহানাম প্ৰতিযোগিতাখনিত যোৰহাটবাসী ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। বিশেষকৈ মহিলাসকলক তেখেতলোকৰ গুৰুজনাৰ প্ৰতি আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰতি কলা সংস্কৃতিৰ প্ৰতি যি তেখেতলোকৰ ধাউতি আৰু সেই ধাউতি দেখি আমি অভিভূত হৈছোঁ আৰু আমাৰ এই অনুষ্ঠানলৈ তেখেতলোকৰ সঁহাৰি আমাক যথেষ্ট আনন্দিত কৰি তুলিছে আৰু ভৱিষ্যতেও অনুষ্ঠানৰ আয়োজন কৰিবৰ কাৰণে আমি যথেষ্টখিনি তেখেতলোকৰ পৰা উৎসাহ উদ্দীপনা পাইছোঁ। এই অনুষ্ঠানৰ শতবৰ্ষ হিচাপে আমি 50 বছৰীয়া যি সোণালী জয়ন্তী বৰ্ষ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাগৱত ব্যাখ্যা, তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অখণ্ড ভাগৱত পাঠ, তাৰ পাছত আমাৰ আই সমাৰোহ আৰু নতুন প্ৰজন্মৰ ওপৰত লক্ষ্য কৰি আমি বৰগীত প্ৰতিযোগিতা, আমাৰ সত্ৰীয় নৃত্য প্ৰতিযোগিতা, খোল বাদন প্ৰতিযোগিতা পৰীক্ষা কৰি আমি এখনি অসমৰ বিশিষ্ট ব্যক্তি কেইজনমানৰ অংশগ্ৰহণেৰে ধৰ্মালোচনী সভা লগতে অসমৰ 7 ভনীৰে সৃষ্ট 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। এই ক্ষেত্ৰত আমি সমূহ ৰাইজৰ আমি সঁহাৰি আশা কৰিছোঁ আৰু এনে এটি অনুষ্ঠান পাতিবলৈ আমাক আগবাঢ়িবলৈ যোৱাত সকলোৱে আপোনকণ্ঠে যি সহায় সহযোগিতা আগবঢ়াইছে, দিহা পৰামৰ্শ দিছে, তাৰ কাৰণে আমি যোৰহাটবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।